আমি এতিয়া উৰপদ বিলৰ এই নাৱৰ যাত্ৰা উপভোগ কৰিম। আমি নাৱত আমি উঠিবলৈ আহিছোঁ, আনন্দ উপভোগ কৰিবলৈ আহিছোঁ। দাদাই আমাক নিব। দাদা ভালনে? ভালে আছে। অঁ ভালে। দাদাই আমাক ফুৰাব। আমি নাৱলৈ আহিছোঁ। এই নাৱৰ যাত্ৰা উপভোগ কৰিব আমাৰ ছাৰ বহিছে, চেণ্টাৰত বহিব লাগিব। বাইদেউ বহিছে, চেণ্টাৰ মাজত বহিব ছাৰ লাগিব। বহিছে, ছাৰ বাইদেউ বহিছে। আপুনি বহি লওক। দিগদাৰ। মাজত বহি। আমি নাৱৰ যাত্ৰা। আমি এই বাইদেউ আমাৰ এইগৰাকী বাইদেউৰ কাৰণে আমি গোৱালপাৰা আজি আমি দৰ্শন কৰিবলৈ পাইছোঁ। আমি গোৱালপাৰা যিখিনি স্মৃতি থকা ঠাই আমি উপভোগ কৰিবলৈ পাৰিছোঁ। আজি আমি উৰপদ বিল আজি বাইদেৱে আমাক লৈ আহিলে আৰু বাইদেউৰ আমাৰ লগতে আছে। আমি নাও যাত্ৰা উৰপদ বিলত আমি নাৱৰ যি আনন্দ যাত্ৰা উপভোগ কৰিবলৈ আমি আহিছোঁ। এইখন উৰপদ বিল এখন আমি ভাল লাগিছে। গোৱালপাৰাত নাও যাত্ৰাটোক আমি গোৱালপাৰাত নৌকা বিহাৰ বুলি কওঁ। নৌকা বিহাৰ মানে নাও নৌকা নৌকা আৰু যাত্ৰাটো বিহাৰ। বিহাৰ। নৌকা বিহাৰ। বাইদেৱে আমাক আজি নতুন কথা এটা কৈছে। আমি যে নাও যাত্ৰা কৈছোঁ, গোৱালপাৰাত কৈছে নৌকা বিহাৰ মানে নাৱৰ যাত্ৰা। নৌকা কয় আৰু বিহাৰ মানে যাত্ৰা, নৌকা যাত্ৰা। আমি নৌকা যাত্ৰা সংস্কৃত শব্দই হয়। এই গোৱালপৰীয়া এয়া বাইদেউ সুচিতা ৰয় বাইদেউ আমাৰ গোৱালপাৰা হয়। এই বাইদেউৰ কাৰণে আমাৰ সম্ভৱ হৈছে এইবিলাক জেগা আমি ঠাই চাবলৈ পাইছোঁ। বৰ ধুনীয়া লাগিছে। এখন সাধাৰণ ঠাই আছিলে, এখন বিল। এটা মানুহে ভাবি চিন্তি আজি পৰ্যটকথলীলৈ ৰূপান্তৰ কৰিলে। গতিকে মানুহে চিন্তা কৰিলে বহুত কিবা কৰিব পাৰে। আজি পৰিত্যক্ত অৱস্থাত এখন বিল আছিলে, উৰপদ বিল। সেই বিলখনকে কেইজনমান ব্যক্তিয়ে লগ লাগি ভাবিলে, চিন্তা কৰিলে, আজি কাৰ্যক্ষেত্ৰত এজন পৰ্যটনথলীলৈ ৰূপান্তৰিত হৈছে। এয়া দাদা আমি বিলত আনন্দ উপভোগ কৰিছোঁ। উৰপদ বিল। এয়া বিলৰ মাজতো ঘৰ আছে। ভেটফুল দেখাইছোঁ আপোনালোকক। এয়া বিলত ধুনীয়া ভেটফুল ফুলো কৰি আছে। ফুলিব এতিয়া হাজাৰ ভেটফুল। এয়া ফুলিছে ভেটফুল। আপোনালোকে ভেটফুল চাব পাৰে। ভেটফুল আৰু পদুমো আছে। পদুম ফুলিব এতিয়া। এইটো টাইমত আমি পদুম ফুল পোৱা নাই। চৰাই চিৰিকটিবিলাকো ইয়াৰ পৰা নিজৰ বাসস্থানলৈ গৈছেগৈ। গতিকে আমাৰ অকণমান দেৰি হ'ল আৰু সূৰ্যৰ অস্ত যোৱাৰ যিটো দৃশ্য আমাৰ অকণমান দেৰি হোৱাৰ কাৰণে আমি নেপালোঁ। সূৰ্য অস্ত যোৱা দৃশ্যটো যদি আমি আহি চাবলৈ পালোঁহেঁতেন নিশ্চয় আৰু ভাল লাগিলেহেঁতেন। প্ৰায় 4টামান বজাত আমি ইয়াত পাবহি লাগিব। তেতিয়া অন্ততঃ আমি সূৰ্য অস্ত যোৱা যি মনোৰম দৃশ্য আমি উপভোগ কৰিব পাৰিম এই উৰপদ বিলত। সকলোকে অনুৰোধ জনাইছোঁ, গোৱালপাৰালৈ আহিলে এপাক উৰপদ বিললৈ আহিব, নেপাহৰিব। ভাল পাব। সকলোৱে আহিব তাকে আশা কৰিলোঁ। আৰু ভৱিষ্যত এটাই অনুৰোধ কৰিলে যে অসমত বিভিন্ন অঞ্চলত বিভিন্ন জেগা এনেকুৱা পৰিত্যক্ত অৱস্থাত আছে। বিভিন্ন বিল, হাজাৰ বিল আছে। গতিকে সকলোৱে ভাবকচোন, নিজৰ অঞ্চলটোত এনেকুৱা পৰিত্যক্ত বিলবিলাক আমি যদি পৰ্যটনথলীলৈ ৰূপান্তৰ কৰিব পাৰোঁ, নিশ্চয় আমাৰ সমাজখন, আমাৰ ৰাজ্যখনৰ, আমাৰ দেশখনৰ নিশ্চয় পৰ্যটনথলীলৈ আমি সহায় হাত আগবঢ়াব পাৰিম। তাকে আশা কৰিছোঁ। এয়া মনোৰম দৃশ্য আমাৰ উৰপদ বিলৰ। এয়া চৰাই চিৰিকটি আপুনি উৰি গৈছে। বিভিন্ন চৰাই চিৰিকটি বিলত আছে। পানীৰ তলত মাছ আছে। আপোনাৰ ফুলো হৈ আছে। ভেট ফুলিছে। পদুম ফুলো ফুলে। এইটো টাইমত এইটো সময়ত আমি পদুম ফুল আমি পোৱা নাই। পদুমো ফুলি থাকে। এয়া এইটো ভেটফুল। এয়া নাৱত আমাৰ দাদাই আনিছে। দাদাই আমাক নাৱে লগি মাৰিছে। এইটো লগি বুলি কয়। আৰু সোঁতত মাৰিলে দ ঠাইত নৌকা চলালে কয় বঠা। নহয় দাদা? বঠা।
আৰু এতিয়া কয় এইডালক লগি। ৰঙল না এইকাৰণে লগি লাগে। লগি লাগে মানে বাম জেগাত আমাৰ নাওখন নৌকা চলাবৰ কাৰণে লগি লাগিব আৰু 10 ফুট থকা পানীত চলাবৰ কাৰণে কিন্তু নৌকা চলাবৰ কাৰণে লাগিব বঠা। বঠা এয়া নৌকা নাও অৰ্থাৎ আমাক নৌকা বুলি কয় নাও, আৰু যাত্ৰাটো নৌকা যাত্ৰা, নাও যাত্ৰাটো কয় বিহাৰ, নৌকা বিহাৰ। আমি বৰ্তমান নৌকা বিহাৰ কৰি আছোঁ। আজি ইমানখিনিকে দেখালোঁ। ধন্যবাদ। জয় আই অসম।